মোৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে ক্লাছ 10ৰ ইলেক্টিভ ছাবজেক্ট জিঅ'গ্ৰাফীৰ কুৱেশ্যন পেপাৰ সুধি আছিলে। গতিকে চোৱা, তোমালোকৰ বাবে এখন মই কুৱেশ্যন পেপাৰ লৈ আহিছোঁ। প্ৰথম প্ৰশ্নটো আহিছিল, দ্য এজেণ্ট ডেট ক্ৰিয়েটছ এ চেণ্ড ডাজ ইজ। বালিয়াৰী বা বালিৰ পাহাৰ সৃষ্টি কৰা কাৰক হৈছে। বালিয়াৰী বা বালিৰ পাহাৰ সৃষ্টি কৰা কাৰক হৈছে বতাহ। অপশ্যন নম্বৰ ডি হ'ব শুদ্ধ উত্তৰ। অপশ্যনসমূহ মই কৈ নাথাকোঁ, তোমালোকে নিজেই চাই ল'বা। নেক্সট কুৱেশ্যন, ছাভানা ইজ এ টাইপ অফ। ছাভানা এক প্ৰকাৰৰ কি হয় সুধিছে। ছাভানা ইজ এ টাইপ অফ গ্ৰাছলেণ্ড, অৰ্থাৎ ছাভানা এক প্ৰকাৰৰ তৃণভূমি হ'ব। 3 নম্বৰ প্ৰশ্ন, হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য বিগেষ্ট আইলেণ্ড অফ জাপান। জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপ কোনটো? জাপানৰ আটাইতকৈ ডাঙৰ দ্বীপটোৰ নাম হৈছে হনচু। কুৱেশ্যন নম্বৰ ডি, হাউ মেনি ষ্টেটছ আৰ দেয়াৰ ইন ইণ্ডিয়া। ভাৰতবৰ্ষত থকা মুঠ ৰাজ্যৰ সংখ্যা কিমান? এতিয়া চোৱা, ৰাজ্যৰ সংখ্যা প্ৰায় চেঞ্জ হৈ থাকে, ঠিক আছে। সেই সময়ত 33খন আছিলে। যিহেতু এইখন প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰ হয়, সেই সময়ত 33খন আছিল। এতিয়া কিমানখন আছে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। নোৱাৰিলে মই তোমালোক কমেণ্ট ছেকশ্যনত উত্তৰটো দি দিম। পিন কমেণ্টছ তোমালোকে চেক কৰিবা। নেক্সট 5 নম্বৰ, ইন হুইচ অফ দ্য ফলোয়িং ৰিজনছ ডাজ ৰেইনফল মেইনলি অকাৰ ইন উইণ্টাৰ। তলৰ কোনটো অঞ্চলত বৃষ্টিপাত প্ৰধানকৈ শীতকালত হয়? কাৰেক্ট এনচাৰ অপশ্যন 3টো হ'ব ভূমধ্য সাগৰীয় অঞ্চল। ভূমধ্য সাগৰীয় অঞ্চলত বৃষ্টিপাত প্ৰধানকৈ শীতকালত হোৱা দেখিবলৈ পোৱা যায়। নেক্সট কুৱেশ্যন, এভাৰগ্ৰীণ ফৰেষ্ট অফ ব্ৰাজিল ইজ কল্ড। ব্ৰাজিলৰ চিৰসেউজীয়া অঞ্চলটো হ'ল। অপশ্যন আছিলে কেম্পোছ, চেলেভা, পম্পাছ আৰু ডাউনছ। নেক্সট 2 নম্বৰত চোৱা, দ্য হাইট অফ এটমস্ফিয়াৰ ইজ এবাউট ডেছ কিলোমিটাৰ। বায়ুমণ্ডলৰ উচ্চতা প্ৰায় ডেছ কিলোমিটাৰ। অপশ্যন আছিলে এ 480, অপশ্যন বি 780, অপশ্যন চি 530, অপশ্যন ডি 410। নেক্সট কুৱেশ্যন, ইণ্ডিয়ানছ পজিশ্যন ইন টাৰ্চন্স অফ এৰিয়া এমং দ্য কাণ্ট্ৰিজ অফ দ্য ৱৰ্ল্ড। পৃথিৱীৰ দেশসমূহৰ ভিতৰত মাটিকালি হিচাপত ভাৰতৰ স্থান কিমান? পৃথিৱীত যিমানসমূহ দেশ আছে, মাটিকালি হিচাপত ভাৰতৰ স্থান হৈছে 7ম, আৰু জনসংখ্যা হিচাপত ভাৰতৰ স্থান হৈছে 1ম, অৰ্থাৎ সকলোতকৈ বেছি জনসংখ্যা আছে ভাৰতত। নেক্সট প্ৰশ্নটো চোৱা, জাপানৰ কোনটো প্ৰাকৃতিক বিভাগত আবুকামা মালভূমি অৱস্থিত? তাৰপিছৰ কুৱেশ্যনটো আছিল, দ্য ইণ্ডাষ্ট্ৰিয়েল ৰেভলিউশ্যন বিগান ফাৰ্ষ্ট ইন। প্ৰথম উদ্যোগিক বিপ্লৱ ক'ত আৰম্ভ হৈছিল? নেক্সট কুৱেশ্যনটো আহিছিল, দ্য লেন্থ অফ ব্ৰহ্মপুত্ৰ ৰিভাৰ ইন আছাম ইজ অলম'ষ্ট। অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হ'ল। অলম'ষ্ট বুলি এইকাৰণে দিছে কাৰণ সঠিককৈ কোৱাটো সম্ভৱ নহয়। গতিকে অসমত ব্ৰহ্মপুত্ৰ নদীৰ দৈৰ্ঘ্য হৈছে প্ৰায় 600 কিলোমিটাৰ। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। নেক্সট তোমালোকে এইকেইটা চাই যোৱা, 2 নম্বৰ 3 নম্বৰ। 4 নম্বৰ কুৱেশ্যনটো আছিল, হুইচ কাণ্ট্ৰি অফ দ্য ৱৰ্ল্ড ইজ কল্ড দ্য লেণ্ড অফ ৰাইজিং ছান। পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক সূৰ্যোদয় দেশ বুলি কোৱা হয়? উত্তৰটো হৈছে জাপান। নেক্সট 6 নম্বৰ প্ৰশ্ন আহিছিল, ইন হুইচ ষ্টেট অফ ইণ্ডিয়া দ্য চিল্কা লেক ইজ লোকেটেড। ভাৰতৰ কোন ৰাজ্যত চিল্কা হ্ৰদ অৱস্থিত? উত্তৰটো হৈছে উৰিষ্যা। সম্পূৰ্ণ কুৱেশ্যন আনচাৰৰ ভিডিঅ'টো তোমালোকে আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত পাবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে জইন কৰা নাই, ডেছক্ৰিপশ্যনত দিয়া প্ৰথম লিংকটো ক্লিক কৰি আমাৰ পেইড টেলিগ্ৰাম গ্ৰুপত জইন কৰি ল'বলৈ নাপাহৰিবা। কুৱেশ্যন নম্বৰ 9, হোৱাট ইজ দ্য অল্ড নেম অফ জাপান। জাপানৰ পুৰণি নাম কি? জাপানৰ পুৰণি নাম হৈছে য়ামাটো, YAMATO। কুৱেশ্যন নম্বৰ 12, ইন হুইচ কণ্টিনেণ্ট গোবি ডিজৰ্ট ইজ লোকেটেড। কোনখন মহাদেশত গোবি মৰুভূমি অৱস্থিত? উত্তৰটো হৈছে এছিয়া মহাদেশ। এছিয়া মহাদেশত গোবি মৰুভূমি অৱস্থিত। কুৱেশ্যন নম্বৰ 16, নেম টু মেইন কটন প্ৰডিউচিং ষ্টেট অফ ইণ্ডিয়া। ভাৰতৰ 2খন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম লিখা। ভাৰতৰ 2খন কপাহ উৎপাদনকাৰী ৰাজ্যৰ নাম হৈছে গুজৰাট, মহাৰাষ্ট্ৰ, মধ্যপ্ৰদেশ আদিত কপাহ উৎপাদন কৰা হয়। ঠিক আছে, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিব। নেক্সট 23 নম্বৰ কুৱেশ্যন চোৱা, ষ্টেট টু গেছেছ ডেট ক্ৰিয়েট এচিড ৰেইন। এচিড বৰষুণ সাধাৰণতে কোনবিলাক অঞ্চলৰ সৃষ্টি হয়? যিবিলাক ঔদ্যোগিক অঞ্চল আছে, সেই ঔদ্যোগিক অঞ্চলসমূহত এচিড বৰষুণ হোৱা দেখিবলৈ পোৱা যায়। আৰু এচিড বৰষুণ হোৱাৰ ফলত বিভিন্ন ধৰণৰ বেমাৰ হোৱা দেখিবলৈ পোৱা যায়। তো এচিড বৰষুণ সৃষ্টি কৰা দুবিধ গেছৰ নাম লিখিব দিছে। দুবিধ গেছৰ নাম হৈছে ছালফাৰ ডাইঅক্সাইড এণ্ড নাইট্ৰজেন ডাইঅক্সাইড। নেক্সট চোৱা, 25 নম্বৰ কুৱেশ্যনটোৰ পৰা এটা 3 নম্বৰ কুৱেশ্যন আহিছিলে। ইয়াৰ পৰা তোমালোকৰ বহুকেইটা কুৱেশ্যন কমন আহিব। তোমালোকে ভালদৰে আনচাৰসমূহ চাবা। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিবা। কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত সুধিব পাৰি।